কি হল কুকুর কামড়েছে নাকি নাই না মেকুরে কামড়েছে কি হল তোর অনেক লাগান মো কিছু নালি মো দেউতার বলে অসুখ হচ্ছি মেডিকেল উঠতেছি একারণে ও হয় নাকি ও মই তো মেডিকেল যাম ইতে যাম আপনি ওলাক তাড়াতাড়ি মোৰ তো স্কুল আছে মই স্কুলত যাব লাগিব স্কুলৰ পৰা আহিলে মই তোমাৰ লগত যাব পাৰিম মোৰ অখিনাত মই স্কুল পাক লাগি মই ইতে যাম সেইটো কেনেকৈ যাবা যাবা লাগবো মই নতুন নহয় এতিয়া যাবা মই যাবা লাগবো মই যাম তেতিয়া আপুনি থাকো মই যাওঁ যি কৰা কৰা মই যাম বুলি কৈছো যামেই মই হেই ক'ত যাব আছা খবৰদাৰ এক কদম যাব নোৱাৰা নহ'লে কথা কিন্তু বেলেগ ফালে ধাৰাই যাব সেন্দুৰ কাজিয়া লাগছি এতিয়া গেলি বঢ়িয়া কথা হ'ব মই ঘৰকে যোৱা ভাল হ'ব নিজে যেতিয়া যাই যাই থাকো মই যাওঁ মই খোজকাঢ়ি হ'লেও যাম দেউতা এইফালে আছোন কথা আছে কি বাইদেউ আজি মাষ্টাৰ আৰু মাষ্টাৰনী যিয়ে কাজিয়া কি কথা অ মস্ত কাজিয়া গোটাই মাষ্টাৰনী সেইটো প্লান লৈ গুচি গেলে এইফালে মইতো মাষ্টাৰনী অ কান্দি কান্দি মই গেলো যাই ফালে দেখো যে দুটো কাজিয়া মই মনে মনে এংকে চালো কোনো এটা পুৰা কিবা কৈ আছে মাষ্টাৰৰ কাজিয়া মাষ্টাৰ হলেও সন্মান নাই কথা ইমান কাজিয়া লাগে গুচি গেছি বাইদেউ কি কয় অ লাগি থাকে দেখ আপুনি থাকক মোৰ অলপমান কাম আছে চলিও আহিবা হৈছে না স্কুলৰ পৰা ময়ো ঘৰত যাওঁ দে ৰ'ব কাম এটা আছে এনেই অফিচ পাতি যাই অফিচ যাই আছোঁ ঠিকে আছে এনেই হেৰি খবৰ পাতি এনে গাঁৱৰতো নাইতো ডেকা চেঙৰা ছোৱালী গমেই নাপাওঁ কিজানি খবৰ পাতি গাঁৱততো আমি তেনেকৈ গম নাপাওঁ গম নাপাওঁ হেৰি হৈছে নহয় মানে সিদিনা আমাৰ মাষ্টাৰ দাস আছে হাইস্কুলৰ মাষ্টাৰ দাস চিনি পাব চিনি পালি বা কেনে মানে গাঁৱে ভূঞে গম পাইছোঁ আৰু মানে কেনে হৈছে মানে ঘৈণীয়েকক বোলে মানে অকণমান মাত ধৰো কৰছি সৰু সুৰা কাজিয়াৰ কাৰণে আৰু কি শিক্ষকজনে এনেকুৱা কৰাটো একচুৱেলি ভাল হোৱা নাই মাত ধৰো কৰছি না আমি নিজে গম পাওঁ দেচোন না আমি ওচৰৰে মানুহ হ'লে এতিয়া নাপায় আৰু এনেকুৱা এজন শিক্ষক হৈ পেলাই তেওঁ যদি এনেকুৱা মাৰধৰ কৰে তো সেইটো বস্তু আৰু এজন চৰম লাজৰ কথা তো বাকী এখন মিটিং দিলে ভাল আছিল গাঁৱত এতিয়া ভালো কাৰণে কৈছোঁ দেচোন তো নাই ডেকা চেঙৰা ছোৱালী এতিয়া নাপায় আৰু মাষ্টাৰ মানুহ হয় না মাষ্টাৰজনে এনেকুৱা কৰাৰ পিছত এইটো গাঁৱত থকাটো অলপ এই একদম মানে বদনাম কৰি পেলাইছি কিবা গাঁৱত মিটিং চিটিং দিছে নেকি মিটিং এতিয়া মই ভালকৈ গম নাপাওঁ তাকে মই অলপমান আগৰ পৰা গম পাওঁ খবৰ লওকচোন মই লগ কৰিম ঠিক আছে কিবা মৰা হৰা হ'ল নেকি কি মৰা হৰা তুমি গমেই পোৱা নাই কি হৈছে কৃষ্ণ হৰি তুমিও নাই পোৱা মাষ্টাৰ তাৰ ঘৈণীয়েক মাৰি পঠাই দিছি নষ্ট কাজিয়া সিদিনা মাছিও বোলে মাষ্টাৰ আৰু মানুহ তেনেকৈ শোভা পাই না নাপায়তো হয়নে নহয় এতিয়া আমাৰ গাঁওখনৰে বদনাম চবেই গম পাইছি গোটাই গাঁওখনৰ কোনে কৈছে মই নাজানো কিন্তু গমটো পাইছি হয়নে নহয় তুমি মই এতিয়া ঘৰত দেচোন কিন্তু বাহিৰৰ মানুহ গম পালি বয়া হয়নে নহয় মাষ্টাৰ আৰু মানুহ হেড মাষ্টাৰ নাপায় নিজৰ ঘৈণীয়েক যে সেনে শিক্ষা ছোৱালী কি পঢ় হয়নে নহয় মই বোলো মই তুমি গম পাইছা নেকি সেইকাৰণে গম পোৱা নাই দুটিৰ আকৌ গেছি দুটিৰ বস্তুটো গম পাব লাগিছিল যিহেতু গাঁৱৰে মুখিয়াল মানুহ হয়নে নহয় দেউতে মই আহোঁ দে ন চাহ খাই যাব আজি নাকে দে মই আহিম মই কাম আছে অলপ দাদা আছি মই ফোন কৰিম বুলি ভাবিছিলোঁ এই হেৰি নহয় এই যে মাষ্টৰৰ যে ঘৈণীয়েকটো মাৰি ধৰি গোটেই উলিয়াই দিছে কান্দি কান্দি মাকতে ধৰি গুচি গ'ল এই চৰকাৰী বহুৱে মোক কথা ক'লে হয় নি হয় শিক্ষক এজন হয় যদি এনেকুৱা কাম কৰিছে বৰ বেয়া কথা হৈছে নহয় কথাটো কোনে কৈছে বুলি ক'লা এই চৰকাৰী বহু কৈছে আচ্ছা তেওঁ নিশ্চয় জানি বুজিয়ে কৈছে তথাপিতো মই এটা কাম কৰোঁ এই চৰকাৰী বৌক একবাৰ লগ কৰি কথাটো ভালদৰে আঁতি গুৰি মাৰি জানি লওঁ যদি কথাটো সত্য তেতিয়াহ'লে মই মাষ্টাৰক ধৰিম নহয় এইটো কৰিব নালাগিছিল কাৰণ সেইখন স্কুলৰ মই সভাপতি
গতিকে কথাটোতো মাষ্টৰৰ গাত পৰি নাথাকে না, স্কুলখনৰো সন্মানৰ কথা আছে। আচ্ছা ঠিক আছে বাৰু, মই মায়ে সুধিলে দেৰি কৰি আহিম বুলি ক'বা। ভাত এতিয়া বনাব নালাগে বাৰু, মই তালৈ যাম। চৰকাৰী বৌ ৰ'বা। অঁ দাদা কওকচোন। মই এইবিলাক কি শুনিছোঁ কি মাষ্টৰৰ ঘৰত কিবা কাজিয়া, কথাটো কি মোক আমাক ভণ্টিয়ে ক'লে। মাষ্টৰৰ ঘৰত মানে পদৈ বাইদেউ যি আছে, পদৈ বাইদেউ মোক দেখোন মাতিয়াকে বাটত থাকোঁতে মই বোলো কি যাওঁ, পদৈ বাইদেউ ক'লাক যে মাষ্টাৰ দাঁতেৰ বাইদেউক বোলে বৰ বয়াকে বোলে মাৰধৰ কৰিছে। মই বোলো কি কথা কয়, মাষ্টাৰ দা ইমান সন্মানীয় মানুহ এনে আৰু কৰিব না, কওঁতে কৰিছে যে বোলে নিজ চকুৰি দি দেখা পালা। বোলো যদি নিজ চকুৰি দেখছে কথাটো মিছা হ'ব নোৱাৰে দেখোন দাদা। সেইকাৰণে মই বোলো কথাটো বেয়া আছিল, বাইদেউ মাছি ঘৰেৰেও গুচি গ'ল। তেতিয়া মই বোলো কথাটো বেয়া হ'ল, তেতিয়া আপোনালোকৰ চুমিক মই গৈছিলোঁ আপোনালোকৰ তাত, চুমিক ক'লোঁ কথাষাৰ। চুমিৰো বেয়া লাগছি, সেইভাগে আমাৰ ডাঙৰ বাবাক লগ পালোঁ, ডাঙৰ বাবাকো ক'লোঁ, ডাঙৰ বাবা বেয়াটো পাবই ৰাখছোন হয়নে নহয়। এখন হাইস্কুলৰ হেডমাষ্টাৰ এটা এইটো নাপায়তো সেইকেইখন কুকৰ্ম টাইপ হয়নে নহয় কওকচোন। সেইকাৰণে মই বোলো চুমিক কওঁ, আপোনাকো কৈ যদিয়ে কওক, আপোনাকতো চুমি গৈছে কিজানি। তাৰমানে কি হ'ল, কথাটো সঁচাই কিজানি। সঁচাই যে পদৈ বাইদেউ মিছা ক'ব নে আৰু নিশ্চয় কৰি দেখা পাইছি। শুনা, হেৰি কৰিম, মই যিহেতু স্কুলখনৰ সভাপতি, যদি মাষ্টৰে এনেকুৱা কাম কৰিছে মই ধৰিব পাৰিম। আপুনি ধৰিব লাগিব। মই ধৰিব লাগিব মানে এই মাত্ৰই যাওঁ, বুজি পাইছা? ঠিক আছে বাৰু, যাচোন। ঠিক আছে। সভাপতি মাষ্টাৰ দা মাষ্টাৰৰ ঘৰ সভাপতি চিৰখন কিনা জোখ লাগছে। আমি যাওঁ কথা এটা হ'ল নহয়, কি কথা কোৱাছো, কিনো কথা মানে মই আপোনাক কিন্তু খুব বেয়া পাইছোঁ দেই। বেয়া পাবা ৰ'বা, কথা এটা হ'ল নহয়, কওকচোন। এই শহুৰটো বোলে বেমাৰ, আচ্ছা, মেডিকেলত ভৰ্তি কৰিছিল। এই ৰাতিপুৱাতে মাইকীজনী কান্দি কুটি গেল নহয়, যাই একদম মাক হাতত ঘৰ পালা। মোৰ যাবা ওলালোই মাত্ৰ, এনেইতো তুমি আহি পালা। কথা এটা মানে সেইটো অন্যটো নহয়। মই মিছাতে ভুল বুজিলোঁ, হেৰি নহয়, মই কি বুলি ভাবিছিলোঁ জানেনে আপুনি? কোৱাচোন। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে এটা কথাই গম পায় আজি যে মাষ্টৰে মাইকীজনীক কোবাই ধুবাই মাকৰ ঘৰলৈ পঠাই আচল কথাটো যে এইটো, মই নাহিলেতো গমকে নাপালো হয়। নাপালা মিছাতে আপোনাক ভুল বুজি আছিলোঁ। একদম বেয়া নাপাব, আপুনি যাক অহাৰ পিছত বাৰু কথা পাতিম, কথা নাই। এই কথাটো যে আপোনাৰ বদনাম হ'ল, এই কোনে কেনেকে ক'ত ওলাল কথাটো, মই সেইবোৰ সূত্ৰ লওঁ। কথাটো যে নহয় যে আপুনি ঘৰত কাজিয়া লগা নাই, এই কথাটো মই গাঁৱত প্ৰকাশ কৰিব লাগিব, নহ'লেতো আপোনাৰ সন্মান যাব। আমাৰতো কোনো কাজিয়াই নাই। ৰাতিপুৱা দেউতাকৰ অসুখ, মাইকীজনীয়ে মোক ক'লে, মই যাব নোৱাৰিলোঁ, মাইকীজনীয়ে কান্দি কুটি গুচি গ'ল, যাই মাক হাতৰ ঘৰ পালে, কথা ইমানেই। এতিয়া মই যাব ওলাইছোঁ। চাওকচোন চাওক, মই এই চৰকাৰী বৌজনীৰ কথা শুনি মিছা মিছি আপোনাকে এই ভুল বুজিছোঁ। এই মানুহে যে কয় বোলে ঢোলৰ কোবতকৈ ওঠৰ কোবেই ছাৰ, এই কথাটো আজি সত্য প্ৰমাণিত হ'ল। সেইটোৱে বৰ বেজাৰ পালোঁ। আচ্ছা হেৰি কৰক, আপুনি যাওক বাৰু, কিবা কথা কিবা বতৰা যাওঁ নে কি? মেডিকেলত থোৱা বুলি গম পাইছোঁ। যাক, বেয়া নাপালোঁ। গাঁৱত মই মেইনটেইন কৰিম বাৰু, আপুনি টেনশ্যন ল'ব নালাগে। আচ্ছা এতিয়া আহিছোঁ, দিয়ক যাওক, বাৰু আগলৈ যাওক, বেয়া নাপাব কিন্তু। ঠিক আছে।